ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো কুশলে আছা আজি আলোচনা কৰিবলৈ লৈছোঁ BA 4th সেমিষ্টাৰ ইকনমিক্স মেজৰ আসাম ইকনমি পেপাৰখনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নাম্বাৰ 2 এটা কনসেপ্ট লৈছোঁ কনসেপ্টটো হৈছে ৰোল অফ এগ্ৰিকালচাৰ ইন আসাম ইকনমি অৰ্থাৎ অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে আজি আমি আলোচনা কৰিম মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীকে যথেষ্ট পৰিমাণে সহায় কৰিব Question 2 হৈছে discuss the role of agriculture in Assam economy ঠিক আছে question 2 কেৱল আমি exam point of view পৰা আলোচনা কৰিম আৰু যদি তোমালোকে ইয়াৰ অসমীয়া মিডিয়ামৰ বা অসমীয়া নোটছ যিকিটো কনসেপ্ট সেই কনসেপ্টখিনি তোমালোকে সাবস্ক্ৰিপশন কোৰ্সত লাভ কৰিব পাৰিবা আৰু সেই কোৰ্সটোৰ ভিতৰত তোমালোকে মাইক্ৰো ইকনমি ষ্টেটিষ্টিক্স এণ্ড এগ্ৰিকালচাৰ এই তিনিখন পেপাৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে টপিকখিনি লাভ কৰিবা আৰু লগতে যোনখন ম্যাথমেটিক্সৰ পেপাৰ আছে সেই পেপাৰখনৰ কেৱল ইংৰাজী মাধ্যমতে তোমালোকে লাভ কৰিবা যদি কোৰ্সত জয়েন হ'ব বিচাৰিছা স্ক্ৰিনত যোনটো হোৱাটসএপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা নতুবা ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত দিয়া নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম গুটেইখিনি ডিটেইলছ একেলগে লিখি পেলাই আমালে হোৱাটসএপত মেছেজ দিব পাৰিবা ঠিক আছে এতিয়া এগ্ৰিকালচাৰ সেক্টৰটোৰ কথা যদি কওঁ অসমৰ অৰ্থনীতিত ভূমিকা বহুত বেছি পৰিমাণে আছে আৰু আমি প্ৰত্যেকই এই কথাবিলাক সৰুৰ পৰাই দেখি আহিছোঁ কাৰণ আমাৰ প্ৰত্যেকই কৰবাত নহয় কৰবাত কৃষি খণ্ডৰ লগত জড়িত এটা জীৱন নিৰ্বাহৰ যেটো ছবি সেই ছবিটো আমি দেখি আহিছোঁ হয়তো যদি কোনোবা নগৰ অঞ্চলত বাস কৰিছা তেতিয়াও তোমালোকে হয়তো কোনোবা গ্ৰাম্য অঞ্চলত গৈ পেলাই কৃষকসকলৰ জীৱনটো তেওঁলোকে কেনে ধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰে বা কৃষি খণ্ডৰ পৰা আমাৰ কেনে ধৰণে হয় এইখিনি আমি সকলোৱে দেখি আহিছোঁ কাৰণ আমাক জীৱন নিৰ্বাহ কৰিবৰ কাৰণে ন্যূনতম যিখিনি প্ৰয়োজনীয় ঠিক আছে সেই ন্যূনতম প্ৰয়োজনখিনি কিন্তু আমি কি হয় বহু পৰিমাণে বিশেষকৈ আমাক কি লাগে অন্ন হয় নে খাদ্য লাগে সেই খাদ্যখিনি কিন্তু আমি মূলত কৃষি খণ্ডৰ পৰাই পাওঁ ঠিক তেনে ধৰণে এতিয়া আমি আলোচনা কৰিব লাগিব যে অসমৰ অৰ্থনীতিত এই কৃষি খণ্ডৰ ভূমিকা ঠিক আছে আমি জীয়াই থাকিবৰ কাৰণে যে আমি সেই কৃষি খণ্ড ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ অন্ন লৈছোঁ আমি বস্ত্ৰ লৈছোঁ হয় নে কপাহ উৎপাদন হৈছে তাৰ পৰা আমি কাপোৰ লৈছোঁ আমি ঘৰ বনাবৰ কাৰণে বাঁহ বেত ইত্যাদি বস্তুবিলাক লৈছোঁ ঠিক আছে গতিকে এইখিনি ক'ৰ পৰা আহিছে আলটিমেটলি এগ্ৰিকালচাৰ খণ্ডৰ পৰা হয় কৃষি খণ্ডৰ পৰা আহিছে কিন্তু আমি আলোচনা কৰিব লাগিব যে এই কৃষি খণ্ডটোৱে অসমৰ অৰ্থনীতিত কেনে ধৰণে কাম কৰে ঠিক আছে আৰু যিমান পাৰা সিমান কনসেপ্টটো ইজিকে বুজিবলৈ চেষ্টা কৰিবা তেতিয়া আজিৰ ভিডিঅ'তে গোটেইখিনি ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া চোৱা এগ্ৰিকালচাৰ ইজ কনসিডাৰ্ড এজ দ্য বেকবোন অফ আসাম ইকনমি বেকবোনছ মিন্স ৰাজহাড় এতিয়া কৃষি খণ্ডটোক আমাৰ অসমৰ অৰ্থনীতিৰ কি হয় ৰাজহাড় বুলি কোৱা হয় অবিয়াসলি কথাটো সঁচা হয় হয়নে এগ্ৰিকালচাৰ ইজ কনসিডাৰ্ড এজ দ্য বেকবোন অফ আসাম ইকনমি এজ ইট ইজ দ্য কি সেক্টৰ which provides primary occupation to more than 88% of the rural population গ্ৰাম্যাঞ্চলৰ যদি প্ৰাথমিক জীৱিকা বুলি কওঁ প্ৰাথমিক জীৱিকাৰ অলমোষ্ট তোমাৰ 88% অফ পপুলেশ্যনে সেই এগ্ৰিকালচাৰ ক্ষেত্ৰটোৰ যেটো সেক্টৰ হয় সেই এগ্ৰিকালচাৰ সেক্টৰৰ লগত জড়িত হৈ থাকে আৰু এই পেপাৰখনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে এনেকুৱা সৰু সৰু পইণ্টছ আমি যেতিয়া কুৱেশ্যনটোৱে ডিমাণ্ড কৰে বা সেই কুৱেশ্যনটো যি বিচাৰিব তাত আমি এনেধৰণে ডাটাখিনি মেনশ্যন কৰিব লাগিব ঠিক আছে ইয়াৰ আগতে তোমালোকে যেনেধৰণে ইণ্ডিয়ান ইকনমি পেপাৰ পাইছিলা তাত তোমালোকে ডাটা মেনশ্যন কৰিছিলা এই পেপাৰখনত তেনেকুৱা হয় ইয়াতো আমি সময় সাপেক্ষে বা কুৱেশ্যন চাই পেলাই আমি ইয়াত ডাটা মেনশ্যন কৰিব লাগিব ঠিক আছে হেতু মনত ৰাখিবা the development of agriculture was considered as precondition for the economic growth and development of the national economy ধৰা হয় যে যেটো এগ্ৰিকালচাৰ মানে হয় বা কৃষি খণ্ড হয় সেই কৃষি খণ্ডটো এখন ৰাষ্ট্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ উন্নয়ন বা ডেভেলপমেন্টৰ মূল বুলি আমি কনসিডাৰ কৰো যেটো প্ৰি কন্ডিশন ফৰ দা ইকনমিক গ্ৰোথ এণ্ড ডেভেলপমেন্ট গ্ৰোথ আৰু ডেভেলপমেন্ট দুটা বেলেগ কনসেপ্ট হয় ইকনমিক্সত যদিও আমি দেখাত একেলগ নিচিনা লাগে যে গ্ৰোথ এণ্ড ডেভেলপমেন্ট গ্ৰোথ মিন্স বৃদ্ধি ডেভেলপমেন্ট মিন্স উন্নয়ন যেতিয়া তোমালোকে ডেভেলপমেন্ট ইকনমিক্সৰ পেপাৰ পাবা তেতিয়া গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ ডিফাৰেন্স আমি পঢ়িবলৈ পাম ঠিক আছে গতে ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা যেতিয়া আমি চাওঁ গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ ডিফাৰেন্স বেলেগ আছে বাৰু সেইখিনি আমি আজি আলোচনা নকৰো আমাৰ মূল বিষয়বস্তু যেহেতু এগ্ৰিকালচাৰ ইকনমি ঠিক আছে Agriculture is considered as the mainstay of the economy of Assam and
play a vital role in the state economy. এখন আমাৰ যেটো state economy হয় সেই state economy খনৰ মূলত প্ৰধান যেটো আমাৰ source হয় সেই প্ৰধান sourceটোৰ ক্ষেত্ৰত agriculture sector বা কৃষি খণ্ডই এটা মুখ্য ভূমিকা তাত গ্ৰহণ কৰে বুলি কোৱা হৈছে. So agriculture occupies a very important place in the economy for the state and form of the major source of occupation of the people of Assam. Agriculture and allied activities of Assam has overriding the important source of livelihood of its people. আমি এতিয়া সকলোৱে বাস কৰিছো আমাৰ জীয়াই থাকিবৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু সেই ম্যাক্সিমাম বস্তু কিন্তু আমি এগ্ৰিকালচাৰ খণ্ডৰ পৰা এতিয়া তুমি নতুনকৈ কিবা মানুহৰ মডাৰ্নাইজেশ্যনৰ ফলত সায়েন্স এণ্ড টেকনলজি থ্ৰুৱেদি বা বিভিন্ন ধৰণৰ বস্তু আহিছে সেইটো আমাৰ এগ্ৰিকালচাৰ সেক্টৰ নহয় কিন্তু মানুহৰ প্ৰাইমেৰী ভাৱে মানুহ জীয়াই থাকিবৰ কাৰণে সৰ্বসাধাৰণ যদি কওঁ সেই মানুহৰ জীয়াই থাকিবৰ কাৰণে যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি এগ্ৰিকালচাৰ ক্ষেত্ৰৰ পৰা আহিব ঠিক আছে so it still contribute more than 1/4 of the state net domestic that means NSDP and support about the 70% of its people ঠিক আছে আৰু এক ধৰা হয় যে ষ্টেটৰ 1/4 যেটো ইনকাম হয় হেতু এগ্ৰিকালচাৰ সেক্টৰ পৰা হে আৰু ই সাপোৰ্ট কৰে 70% অফ দা পপুলেশন এগ্ৰিকালচাৰ খণ্ডটোৰ পৰা আমাৰ 70% পপুলেশন প্ৰায় 70% মানুহ হে এগ্ৰিকালচাৰ খণ্ডটোৰ ওপৰত নিৰ্ভৰ হৈ আছে বা এই সেক্টৰটোৰ ওপৰত তেওঁলোকে সাপোৰ্ট কৰা দেখা যায় বাট কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে The state of Assam experienced plenty of rainfall process a fertile land which is extremely advantageous for cropping. আমি যদি চাও অসমৰ আটাইতকৈ ডাঙৰ সমস্যা কি হৈছে বানপানীৰ সমস্যা গতিকে বানপানীৰ সমস্যাটোৰ পৰা এটা এডভান্টেজও হয় লিমিটেশনো হয় আৰু যাৰ ফলস্বৰূপে নদী কাষৰীয়া যিখিনি অঞ্চল সেইখিনি অৱশ্যে বানপানীৰ সময়ত কি হয় সেই শস্যখিনি ক্ষতি হয় কিন্তু নদী কাষৰীয়া যিখিনি অঞ্চল সেইখিনি খুব সাৰুৱা হয় ঠিক আছে তে হাৰুৱা হোৱাৰ কাৰণে কি হয় এফালে যেটো আমাৰ ক্ৰপিং প্যাটাৰ্ন হয় শস্যৰ যেটো প্ৰয়োগৰ ধৰণ হয় সেই ধৰণবিলাক অনুসৰি বেলেগ বেলেগ সময়ত আমি বেলেগ বেলেগ শস্য উৎপাদন কৰিব পাৰো আৰু যাৰ ফলস্বৰূপে আমাৰ মাটিখিনি হাৰুৱা হোৱা দেখা যায় ঠিক আছে so the soil topography rainfall climate of the state are quite এতিয়া চোৱা আৰু এটা মেইন কথা আমি যদি এই পেপাৰখনৰ মন কৰো এই পেপাৰখনত লগত লিংক কৰি পেলাই কিছুমান কথা ক'ব বিচাৰিছো যে ইয়াত তুমি এগ্ৰিকালচাৰ সেক্টৰটোৰ এখন এটা ইউনিট পাবা নেক্সট তোমালকে ইন্ডাষ্ট্ৰিয়াল পাবা ইনফ্ৰাষ্ট্ৰাকচাৰ পাবা প্ৰত্যেকটো টপিকৰ তোমালকে বেলেগ বেলেগকে তোমাৰ নোটছ কিনি বনাবা এটলিষ্ট নোটছটো বনোৱাৰ আগতে ইউনিট নাম্বাৰটো মেনশন কৰিবা ঠিক আছে আৰু এই কাৰণে কৈছো যাতে তোমালকৰ কনসেপ্টখিনি ওভাৰলেপিং নহয় কাৰণ এই কনসেপ্টখিনিৰ ভিতৰত যেতিয়া আমি এগ্ৰিকালচাৰৰ এডভান্টেজ ডিসএডভান্টেজ পাম ঠিক তেনে ধৰণে ইন্ডাষ্ট্ৰিয়েল সেক্টৰ আহিব সেই ইন্ডাষ্ট্ৰিয়েল সেক্টৰ ৰুলখিনি পাম অসমৰ অৰ্থনীতি তাত এডভান্টেজ ডিসএডভান্টেজ সেইখিনি পাম গতিকে যেহেতু গোটেই পেপাৰখনত আমি এনেকুৱা কিছুমান বহুত বস্তু প্ৰত্যেকটো ইউনিটতে আমি লাভ কৰি যাম গতিকে যাতে ওভাৰলেপিং যাতে নহয় সেই কাৰণে ইউনিট ওয়াইজ তোমালোকে এখন বহিতে লিখা লাগে মাজত স্পেস ৰাখি ৰাখি তেনে ধৰণে ৰাখিবা নতুবা যেতিয়া তোমালকে নোটছ এটা বনাবা সেই নোটছটো বনাওতে ভালদৰে কোৱেশ্চনটো লিখি লবা আৰু লগতে ইউনিট নাম্বাৰটো তোমালকৰ কোনটো ইউনিটৰ টপিক হয় হেতু মেনশন কৰিবা হেতু এটা ইম্পৰ্টেন্ট কথা ঠিক আছে ওকে এতিয়া কৈছিলো যে এগ্ৰিকালচাৰ সেক্টৰ যোনটো ক্ৰপিং প্যাটাৰ্নটো এটা ইম্পৰ্টেন্ট হয় ক্ৰপিং প্যাটাৰ্নৰ ওপৰত এইখন পেপাৰতে আমি পঢ়িব লাগিব পিছলৈ আমি পঢ়িম যেহেতু আজি আমি ৰোল বিলাকে আলোচনা কৰিছো যে অসমৰ যোনখন মানে বতৰ অসমৰ যদি আমি কওঁ অসমৰ মাটি অসমৰ জলবায়ু এই জলবায়ুটো কি হয় হেমেকা জলবায়ু হয় সেই হেমেকা জলবায়ুটো বহু ক্ষেত্ৰতে আমাৰ কৃষি খণ্ডৰ কাৰণে উপযুক্ত হয় বিভিন্ন ধৰণৰ সময়ত আমি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰো ঠিক আছে হেকানে কোৱা হয় producing variety of crops in different season বিভিন্ন ধৰণৰ সময়ত আমি বিভিন্ন ধৰণৰ খেতি কৰো but agriculture in the state are characterized by low productivity
কিন্তু ইয়াৰো এটা কথা হয়, যদিও এডভান্টেজ আছে, কিন্তু ইয়াত এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ বহুত কিছুমান লিমিটেশ্যন আছে। ল' প্ৰডাক্টিভিটিটো বহুত কাৰণ যিমানখিনি পটেঞ্চিয়েল আচলতে থাকিব লাগে তাৰ তুলনাত কিন্তু প্ৰডাকশ্যন লেভেলটো বহুত বেছি কম হোৱা দেখা যায়, ঠিক আছে। যিমানখিনি লেণ্ড আছে, যিমান আমাৰ অসমত যদি চাওঁ, যিমানখিনি মাটি এনেই পৰি থাকে, তাৰ ঠাইত কিন্তু প্ৰডাকশ্যনৰ লেভেলটো বহুত বেছি কম। তাৰ মেইন কাৰণটো যদি আমি চাওঁ, আমাৰ অসমৰ যোনটো মানে শস্য হয়, সেইটো মেক্সিমাম ক্ষেত্ৰতেই কিন্তু বতৰৰ ওপৰত ডিপেণ্ডেণ্ট হয়, ঠিক আছে। যিহেতু বতৰৰ ওপৰত ডিপেণ্ড, যদি এনেকুৱা এটা হয় যে পানী হ'লেহে তোমাৰ ধৰা সেই মানুহে খেতি কৰিব পাৰিব, বিকজ অফ লেক অফ ইৰিগেশ্যন ফেচিলিটি, ঠিক আছে, জলসিঞ্চনৰ প্ৰভাৱৰ যিটো অসুবিধা। ডেট মিনছ যিটো গ্ৰীণ ৰিভলিউশ্যন হৈছে, সেই গ্ৰীণ ৰিভলিউশ্যনে সম্পূৰ্ণকৈ আমাৰ অসমৰ যিটো অৰ্থনীতিৰ কৃষিখণ্ডটো সম্পূৰ্ণকৈ চুব পৰা নাই, ঠিক আছে। গতিকে যাৰ ফলস্বৰূপে যিটো ল' লেভেল অফ প্ৰডাক্টিভিটি, সেইটো এটা বহুত ডাঙৰ সমস্যা অসমৰ, ঠিক আছে। এগেইন নেচাৰেল কেলামিটিজ, যিটো প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে, সেইটোও হয়। ল' লেভেল অফ মেকানিজেশ্যন, সেইটো হয়। ইনএডিকুৱেট এভেইলেবল কোৱালিটি অফ ইনপুটছ, ডেট মিনছ ইয়াৰ ইনএডিকুৱেট এভেইলেবিলিটি অফ কোৱালিটি অফ ইনপুটছ মিনছ সেই বস্তুখিনি বা এগ্ৰিকালচাৰ কৰিবৰ কাৰণে মানুহৰ যেতিয়া আধুনিক পদ্ধতি যিহেতু আজিকালি প্ৰায়বিলাক ষ্টেটত ব্যৱহাৰ কৰে, ঠিক আছে। এতিয়া পাঞ্জাৱ, হাৰিয়ানা এই ষ্টেটবিলাকত যে ইমানখিনি আগবঢ়া কিয় হয়, কাৰণ সিহঁতৰ তাত সেই গ্ৰীণ ৰিভলিউশ্যনৰ প্ৰভাৱবিলাক বহুত বেছিকৈ পৰিছে, আৰু সেইখিনি এডভান্স টেকন'লজি ইউজ কৰি তেওঁলোকে এগ্ৰিকালচাৰ ক্ষেত্ৰত যিখিনি মানুহ এংগেজ হৈ থাকে বহুত ধনী। কিন্তু আমাৰ অসমত যদি চাওঁ, কৃষিখণ্ডত জড়িত হৈ থকাৰ পিছতো কিন্তু বহুখিনি ক্ষেত্ৰত বেছি সংখ্যক মানুহেই দৰিদ্ৰতাৰ যিটো পাকচক্ৰ, সেই পাকচক্ৰটোৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই। গতিকে বহুখিনি ক্ষেত্ৰত বাধা আছে অসমৰ অৰ্থনীতিত, কৃষিখণ্ডৰ আগবাঢ়ি যাব পৰা নাই। পুৱৰ ছইল হেল্থ, আৰু এইটো এটা সেই মানে তোমাৰ গ্ৰীণ ৰিভলিউশ্যনৰ ক্ষেত্ৰতে আমি যদি চাওঁ, এটা মডাৰ্ণাইজেশ্যন যেতিয়া আহিলে এগ্ৰিকালচাৰত, সেই মডাৰ্ণাইজেশ্যন অহাৰ পিছত আমি সময়ে সময়ে মাটিৰ পৰীক্ষাও কৰিব লাগে। কিন্তু বহুত দুখৰ কথা যে মাটিৰ পৰীক্ষা কৰি পেলাই আচলতে খেতি কৰা গ্ৰাম্য অঞ্চলৰ কৃষকৰ পৰিমাণ আটাইতকৈ কমেহে আছে, ঠিক আছে। গতিকে তোমালোকো যদি কোনোবা গ্ৰাম্যাঞ্চলত আছা, তেতিয়া হয়তো নিশ্চয় গম পাইছা, প্ৰত্যেক বছৰে প্ৰত্যেকডৰা মাটিতেই খেতি কৰি থাকে, আৰু প্ৰয়োজন অনুসৰি সাৰ দিয়ে, হয়নে। কেমিকেল ফাৰ্টিলাইজাৰেই হওক বা অৰ্গেনিক ভাৱেই হওক, তেওঁলোকে জৈৱিকভাৱেই হওক, কীটনাশক দ্ৰব্য পৰা আদি কৰি সকলোখিনি বস্তু দিয়ে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, সেই তেওঁলোকে যোনখন জেগাত খেতি কৰে, সেই খেতি কৰা জেগাডোখৰ যিটো ছইল টেষ্ট, মাটিৰ যিটো পৰীক্ষা, সেই মাটিৰ পৰীক্ষাটো নকৰে। গতিকে মাটিৰ পৰীক্ষা যদি কৰা হয়, তেতিয়াহ'লে সেই মাটিডোখৰত কি বস্তু কমি আছে, ঠিক আছে, সেইটো গম পালে হয়। তাৰ অনুপাতে তেওঁলোকে যদি উপযুক্ত ব্যৱস্থা সময়মতে গ্ৰহণ কৰিব যদি পাৰে, তেতিয়াহ'লে সেই মানে এগ্ৰিকালচাৰ খণ্ডটোৰ পৰা বা সেই ডোখৰ মাটিৰ পৰা যথেষ্ট পৰিমাণে উৎপাদন কৰিব পৰা যাব। কিন্তু এইখিনি যিটো লেক অফ ইনফৰমেশ্যন বুলি ক'ব পাৰা, বা লেক অফ ফেচিলিটি আমি ক'ব পাৰোঁ, বা সকলোখিনি মানুহে এইখিনি কথাৰ জ্ঞাত নহয়, আৰু সেইখিনি হৈছে লেক অফ ইনফৰমেশ্যন। বহুতো ইনফৰমেশ্যনৰ অভাৱৰ কাৰণে এই মাটিৰ যিটো পুৱৰ হেল্থ ছইল হয়, সেইটো অসমৰ যিটো কৃষিখণ্ড, সেইটো আটাইতকৈ ডাঙৰ সমস্যা। স্পেচিয়েলি গ্ৰাম্যাঞ্চলৰ সেইটো আটাইতকৈ ডাঙৰ সমস্যা হয়। চ' ল' লেভেল অফ এচিয়ৰ্ড ইৰিগেশ্যন এণ্ড ইনএডিকুৱেট মাৰ্কেটিং ইনফ্ৰাষ্ট্ৰাকচাৰ, দিজ আৰ মোৰ অবষ্টিকেল। এতিয়া যদি আমি চাওঁ, ইৰিগেশ্যনৰ ফেচিলিটি বহুত পুৱৰ হয়, ইনএডিকুৱেট হয়, ঠিক আছে। আৰু সেই বহুতো ক্ষেত্ৰত যিহেতু আমি জলবায়ুৰ ওপৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, ৱেডাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, আৰু বতৰত ধৰা বৰষুণ দিলেহে সেই মানুহে ধান সিঁচিব পাৰে, ঠিক আছে। যিহেতু আমাৰ অসম বুলি ক'লে আমি ধান খেতিৰ কথাই কওঁ, যে মেজৰখিনি মানুহে, বেছি সংখ্যক মানুহে সেই ধান খেতিয়ে কৰে, আৰু সেই ধান খেতিটো বহুত সংখ্যক মানুহে কি কৰে, সেই কেতিয়া বৰষুণ দিব এই সময়খিনিলৈ চাই থাকে। গতিকে যদিহে প্ৰপাৰ ইৰিগেশ্যন ফেচিলিটি থাকিলেহেঁতেন, তেতিয়া মানুহে সেই ধান খেতি কৰাৰ পিছতো, তেওঁলোকে ধান চপোৱাৰ পিছত নেক্সট আকৌ খৰালি কালতো তেওঁলোকে খেতি কৰিব পাৰিলেহেঁতেন। কাৰণ এতিয়া আমাৰ যেতিয়া বাৰিষা হয়, ধান খেতি কৰে, তাৰপিছত খৰালি, এতিয়া ধৰা কাতি আঘোণ মাহত যেতিয়া মানুহে ধান কাটি পেলাই আকৌ সেই বহাগ জেঠৰ সেই সময়খিনিলৈকে মেক্সিমামেই মাটি আমাৰ পৰি থাকে,
ঠিক আছে কিন্তু সেই পৰি থকাৰ মেইন কাৰণটো হৈছে ইৰিগেশ্যনৰ অভাৱ যদি সেই কাৰণ খৰালি আহি যায় খৰালিৰ পানী পাবলৈ নাই গতিকে যদি প্ৰপাৰ ইৰিগেশ্যন ফেচিলিটি থাকিলেহেঁতেন সেই ঠাইবিলাকতো খৰালি সময়ত মানুহে কি কৰিব পাৰিলেহেঁতেন খেতি কৰিব পাৰিলেহেঁতেন আৰু যাৰ ফলস্বৰূপে অসমৰ প্ৰডাক্টিভিটি অসমৰ এগ্ৰিকালচাৰ কণ্ট্ৰিবিউশ্যনটো কিমান ভাবিছোৱা কিমান বেছি উন্নত হ'ব পাৰিলেহেঁতেন গতিকে এইখিনি সমস্যা আছে বহুত কিছুমান সমস্যা আছে গতিকে আমি যিহেতু আলোচনা কৰিম ভূমিকাৰ সম্পৰ্কে এইখিলৈকে আমি থুলমূলকৈ আলোচনা কৰিছোঁ এতিয়া আহিছোঁ ভূমিকাখিনি এটা ফাৰ্ষ্ট যদি আমি চাওঁ ইম্পৰ্টেঞ্চ অফ এগ্ৰিকালচাৰ ইন আছাম ফাৰ্ষ্ট কথাটো হৈছে লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন টু দ্য ষ্টেট ইনকাম ঠিক আছে ষ্টেটৰ যোনটো ইনকাম হয় সেই ষ্টেটৰ ইনকামলৈ লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন হয় চ' এগ্ৰিকালচাৰ ছেক্টৰ হেজ প্লেড এ ভাইটেল ৰোল in respect to contributing towards the state income of Assam. In 2010 and 11, agriculture sector alone has contributing 19.22% of the state income. অৰ্থাৎ আমাৰ ষ্টেটৰ যোনটো ইনকাম হয় ৰাজ্যখনৰ যোনটো ইনকাম হয় সেই ৰাজ্যখনৰ ইনকামৰ লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন হিচাপে যদি চাওঁ সেই এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা চোৱা যায় এনেধৰণে তোমালোকে ডাটা এটা মেনশ্যন কৰিবা মই 2010 and 11ৰ ডাটা মেনশ্যন কৰিছোঁ তোমালোকে আৰু আপডেট কিছুমান ডাটা ইয়াত মেনশ্যন কৰিব পাৰা ঠিক আছে নেক্সটটো হৈছে মেজৰ চ'ৰ্চ অফ এমপ্লয়মেণ্ট মানে হৈছে বহু সংখ্যক মানুহে এগ্ৰিকালচাৰ বা কৃষি খণ্ডৰ লগত জড়িত হৈ থাকে এগ্ৰিকালচাৰ ইজ a major source of livelihood in Assam as nearly 75% of the working population is engaged in this sector. About 75% population সেই কৰ্মসংস্থাপনৰ সুবিধা পায় মানে তেওঁলোকে নিয়োজিত হৈ থাকে কৃষি খণ্ডৰ লগত নিয়োজিত হৈ থাকে বুলি ক'ব পাৰিম আৰু বহু ক্ষেত্ৰতে যিহেতু বৰ্তমান সময়ত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে আৰু বহু সংখ্যক মানুহ কৃষি খণ্ডৰ লগত জড়িত হৈছে গতিকে ইয়াৰ ফলস্বৰূপে ডিছগাইজ আনএমপ্লয়মেণ্টৰ যিটো সমস্যা সেই সমস্যাটো উদ্ভৱ হৈছে আৰু যদিও এগ্ৰিকালচাৰ খণ্ডটোৱে ইয়াত মই বাধাকেইটাও লগতে কৈ গৈছোঁ এইটো এটা মেজৰ চ'ৰ্চ অফ এমপ্লয়মেণ্ট এইটোতো সঁচা হয় কিন্তু প্ৰব্লেমছটো হৈছে আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতে এগ্ৰিকালচাৰৰ লগত জড়িত থকা দুটা যদি আনএমপ্লয়মেণ্টৰ নাম সোধে এটা হৈছে আমাৰ ডিছগাইজ আনএমপ্লয়মেণ্ট আৰু আনটো হৈছে ছিজনেল আনএমপ্লয়মেণ্ট মিন হৈছে ধৰা এটা ছিজনত মানুহে খেতি কৰে ঠিক আছে খেতি কৰি পেলাই ধান চপোৱাৰ পিছত বাকী ছিজনটো আকৌ তেওঁলোকে নেক্সট বতৰৰ কাৰণে ৱেইট কৰি থাকে বাকী সময়খিনি তেওঁলোকৰ যিটো প্ৰডাক্টিভিটি জিৰ' হৈ থাকে কাৰণ তেওঁলোকে কোনো ধৰণৰ খেতি নকৰে যিহেতু তেওঁলোকে বতৰৰ ওপৰত ডিপেণ্ড কৰে হয়নে গতিকে সেইটো হৈছে ছিজনেল আনএমপ্লয়মেণ্ট আৰু আনটো হৈছে ডিছগাইজ আনএমপ্লয়মেণ্ট আৰু এইটোত হৈছে যে যিহেতু অন্য কোনো যিহেতু কৰ্মসংস্থাপনৰ সুবিধা নথকাৰ ফলস্বৰূপে একেটা পৰিয়ালৰ বহুত সংখ্যক মানুহ কৃষি খণ্ডৰ লগত জড়িত হৈ থাকে যাৰ ফলস্বৰূপে সেই লোকসকলৰ যোনটো মাৰ্জিনেল প্ৰডাক্টিভিটি হয় ডিছগাইজ আনএমপ্লয়মেণ্টৰ সেই মানুহখিনিৰ তেওঁলোকৰ মাৰ্জিনেল প্ৰডাক্টিভিটিটো জিৰ' হৈ যায় কিন্তু তেওঁলোকে একচুৱেলি থাকে এগ্ৰিকালচাৰৰ লগত জড়িত হয় বা কৃষি খণ্ডত নিয়োজিত হৈ থাকে কিন্তু আল্টিমেটলি তেওঁলোকৰ প্ৰডাক্টিভিটিটো জিৰ' বুলি ধৰা হয় ঠিক আছে গতিকে এইটো এগ্ৰিকালচাৰ খণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যা হোৱা দেখা গৈছে এইটো কাৰণে ক'ব পাৰি যে সেইটা প্ৰব্লেমছৰ ভিতৰত পৰিব ডিছপাইট দ্য মেজৰ চ'ৰ্চ অফ এমপ্লয়মেণ্ট বুলি যদি আমি কওঁ মেজৰ চ'ৰ্চ অফ এমপ্লয়মেণ্ট কিন্তু এগ্ৰিকালচাৰ ছেক্টৰে যোগান ধৰে ঠিক আছে অ'কে নেক্সট পইণ্টটো হৈছে ছাপ্লাই অফ ইণ্ডাষ্ট্ৰিয়েল ৰ' মেটেৰিয়েল মিনছ হৈছে আমি যিখিনি আমাৰ উদ্যোগ আছে বহু কিছুমান উদ্যোগ আছে যিখিনি উদ্যোগত এগ্ৰিকালচাৰ খণ্ডৰ পৰা যিখিনি কেঁচা সামগ্ৰী হয় সেই কেঁচা সামগ্ৰীখিনি যায় এগ্ৰিকালচাৰ প্লে এ ইম্পৰ্টেণ্ট ৰোল ইন industrial development in Assam. It's provide raw material to various industries like tea, jute, sugar, etc. আমি যদি চাহৰ ক্ষেত্ৰতেই কওঁ মৰাপাটৰ ক্ষেত্ৰতেই কওঁ চেনিৰ ক্ষেত্ৰতেই কওঁ গতিকে এই যিখিনি উদ্যোগ আছে সেই উদ্যোগবিলাকৰ যিখিনি কেঁচা সামগ্ৰী সেই কেঁচা সামগ্ৰীখিনিও আল্টিমেটলি কিন্তু কৃষি খণ্ডখনৰ পৰাই যায় গতিকে সেই আটাইতকৈ ইম্পৰ্টেণ্ট অন্য এটা হৈছে ছাপ্লাই অফ ইণ্ডাষ্ট্ৰিয়েল ৰ' মেটেৰিয়েল এটা উদ্যোগৰ যিখিনি কেঁচা সামগ্ৰী লাগে সেই কেঁচা সামগ্ৰীখিনি কোনে যোগান ধৰে কৃষি খণ্ডই যোগান ধৰে ঠিক আছে আৰু সেইকাৰণে বহু ক্ষেত্ৰতে কোৱা হয় যে
কৃষি খণ্ডটো তোমাৰ ইণ্ডাষ্ট্ৰিৰ ইপিঠি সিপিঠি বুলি কোৱা হয় যদি ইণ্ডাষ্ট্ৰি নহয় তেতিয়াও কৃষি খণ্ডত বাধা পৰিব আৰু যদি কৃষি খণ্ড নাথাকে তেতিয়াও ইণ্ডাষ্ট্ৰিৰ উন্নয়নত বাধা পৰিব কাৰণ কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে যিখিনি ধৰা তোমাৰ পাৱাৰ টিলাৰ বা কেমিকেল ফাৰ্টিলাইজাৰ বা কিছুমান ইনষ্ট্ৰুমেণ্ট যিখিনি প্ৰয়োজন হয় সেই ইনষ্ট্ৰুমেণ্টখিনিও আল্টিমেটলি কোনে কৰিব ইণ্ডাষ্ট্ৰিয়ে প্ৰভাইড কৰিব হয়নে আৰু সেই ইণ্ডাষ্ট্ৰিবিলাককো সেই যেনেকৈ ধৰা টি চুগাৰ য'ত এনেকুৱা কিছুমান বা বহুত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি আছে যিখিনি ইণ্ডাষ্ট্ৰি চলাই নিবৰ কাৰণে এগ্ৰিকালচাৰৰ যিখিনি মানে ৰ মেটেৰিয়েলছ আছে সেই ৰ মেটেৰিয়েলছখিনিও প্ৰয়োজন হ'ব গতিকে দুয়োটাই এটা আনটোৰ ইপিঠি সিপিঠি বুলি আমি ক'ব পাৰোঁ ঠিক আছে So it makes significant contribution to the growth of a large number of small scale and cottage industries in the rural sector. গতিকে ইয়াৰ ফলস্বৰূপে বহুত কিছুমান ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ গঢ়ি উঠিছে গ্ৰাম্যাঞ্চলত ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট হয় নেক্সট পইণ্টটো আমি কৈছোঁ ইম্পৰ্টেঞ্চ ইন ইণ্টাৰনেশ্যনেল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰতো বহুত ভূমিকা আছে চ' আছাম অকুপাইজ এ প্লেচ of pride in international market. So Assam is principal exporter of tea. Assam produce 53% of the total tea produced in the country. দেশখনৰ প্ৰায় 53% চাহ আমাৰ যেহেতু অসমৰ পৰা মানে প্ৰডাকশ্যন হয় আৰু সেই চাহখিনি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰত সেইখিনি বিক্ৰী কৰিব পাৰোঁ গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰতো অসমৰ কৃষি খণ্ডৰ ভূমিকা বহুত বেছি আছে ঠিক আছে নেক্সটটো হৈছে সোৰ্স অফ ৰেভিনিউ ওকে আয়ৰ উৎস হিচাপে আমি ক'ব পাৰোঁ এগ্ৰিকালচাৰ সেক্টৰ ইজ প্ৰাইমেৰী সোৰ্স অফ ৰেভিনিউ ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰৰ প্ৰাইমেৰী সোৰ্স হয় ঠিক আছে কৃষি খণ্ডৰ পৰা তেওঁলোকে বহুত পৰিমাণে আয় আহৰণ কৰে চ' গভৰ্ণমেণ্ট অফ আছাম আৰ্ণ ৰেভিনিউ বাই দ্য ৱে অফ লেণ্ড ৰেভিনিউ চেল টেক্স এগ্ৰিকালচাৰ ইনকাম টেক্স এক্সেট্ৰা অকল যে শস্য উৎপাদনৰ পৰা সেইটো নহয় লেণ্ডৰ ৰেভিনিউ তেওঁলোকে লাভ কৰে হয়নে চেল টেক্স লাভ কৰে এগ্ৰিকালচাৰেল ইনকাম টেক্স তেওঁলোকে লাভ কৰে এণ্ড এগ্ৰিকালচাৰ প্ৰডাক্ট লাইক টি জুট আৰ দ্য মেইন এক্সপৰ্ট অফ দেম আৰু লগতে টি হওক জুট হওক আৰু বৰ্তমান অন্য বহুত কিছুমান শস্য আছে যিখিনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত অসমৰ পৰা সেইখিনি এক্সপৰ্ট কৰা হয় ঠিক আছে গতিকে যিখিনি ৰেভিনিউ অসম চৰকাৰে লাভ কৰে গতিকে সোৰ্স অফ ৰেভিনিউ অফ আছাম বুলিও আমি এগ্ৰিকালচাৰ সেক্টৰটো ক'ব পাৰোঁ গতিকে এইখিনি আছিলে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট ইয়াৰ উপৰিও তোমালোকে আৰু কিছুমান এডিশ্যন কৰিব পাৰা ঠিক আছে আৰু যদি কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰিবা ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে ধন্যবাদ